সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল সকলোৰে মৰমৰ শাশ্বত। শাশ্বতৰ নলবাৰীৰ ঘৰখনত আজি কান্দোনৰ ৰোল। নিমিষতে থান-বান হৈ গ'ল সকলো সপোন। এক নিথৰ দেশ হৈ উভতিল নলবাৰীৰ বৰজাৰৰ শাশ্বত কলিতা। শনিবাৰে নিশা বৰমা নিকাচি পথত সংঘটিত এক পথ দুৰ্ঘটনাত পতিত হৈছিল শাশ্বতৰ বাহন। শাশ্বত কলিতাৰ সৈতে তেওঁৰ অন্তৰংগ বন্ধু জিন্তু শৰ্মাই ঘৰমুৱা হৈ থকা অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰে এক কালভাৰ্টত। তাৰ পাছতেই ৰাজপথতেই বাগৰি পৰে বাহনখন আৰু অকালতেই হেৰাই গ'ল এটি তৰুণ প্ৰতিভা। দুৰ্ঘটনাটোৰ পাছত ভাঙি চুচুৰময় হোৱা বাহনখনৰ পৰা ছিটিকি পৰে এজন আৰোহী। আৰোহীজনৰ শৰীৰৰ ওপৰতেই বাগৰি পৰে বাহনখন। থিতাতেই মৃত্যু হয় আৰোহী যুৱকজনৰ। দুৰ্ঘটনাটোত আকস্মিকভাৱে মৃত্যু হয় যুৱকজনৰ। শাশ্বতৰ অকাল বিয়োগে তেওঁৰ গুণমুগ্ধসকলৰ মাজত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে শুকুৰবাৰে নিজৰ বিবাহৰ দিন ঠিক কৰিছিল শাশ্বত কলিতাই। গুৰেশ্বৰৰ এগৰাকী যুৱতীৰ সৈতে বিবাহৰ দিন ঠিক হৈছিল শাশ্বতৰ। অহা মাৰ্চ মাহত বিবাহৰ দিন ঠিক হোৱাৰ পাছদিনাই পৃথিৱীৰ পৰা অকালতে হেৰাই গ'ল উদীয়মান যুৱক শাশ্বত কলিতা। আজি শাশ্বতৰ নিথৰ দেহ নিজ গৃহলৈ লৈ অহাৰ পিছতেই কান্দোনৰ ৰোল উঠে ঘৰখনত। সকলোৰে মৰমৰ আছিল শাশ্বত। বৃহত্তৰ বৰমাৰ লগতে জন্মগাঁও বৰজাৰ আৰু নলবাৰীৰো বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আছিল বাণিজ্য শাখাৰ স্নাতক মেধাৱী শাশ্বত। নলবাৰী কলেজ ৰোডত এখন ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ সৈতেও জড়িত হৈ আছিল যুৱকজন। যুৱকজনৰ এই খবৰে মৰ্মাহত কৰিছে সকলোকে। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে শাশ্বতক। ভাগি গ'ল সকলো সপোন। অজান দেশত কুশলে থাকক শাশ্বত।